हेलो बंधुসকল আজিলৈ হৈছে বহুত ভাল এটা ভিডিওটো হল মোৰ ইউটিউবৰ ডেসক্ৰিপচনত এটা লিংক পাব তাতে এটা ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ পাব ওপৰত ফোন পেৰ ইউপিআই আইডি বহাব লাগিব তাৰ পিছত আই এম নট এ ৰবট ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত সাবমিট কৰিব লাগিব সাবমিট কৰাৰ লগে লগে এটা এপ পাব এপটো ডাউনলোড কৰিব লাগিব মই ইয়াতে সাবমিট কৰি দিম এপটো ডাউনলোড কৰাৰ পিছত আপোনাৰ কমপ্লিট একাউন্ট খোলাৰ লগে লগে 100 টকা ডাইৰেক্ট একাউন্টত পাব ইয়াতে কোনো ধৰণৰ ট্ৰেড কৰিব নালাগে কোনো ধৰণৰ ইনভেস্ট কৰিব নালাগে তো আহি গল এপত ইনষ্টল কৰিলো ওপেন কৰিলো ওপেনত ক্লিক কৰি দিছো ওপেনত ক্লিক কৰাৰ পিছত ঠিক এদৰে পেজ পাব তলত লগইন সাইন আপ ইয়াতে এটা ক্লিক কৰিব লাগিব কমপ্লিট জিৰো ব্ৰকাৰেজ হয় ইয়াতে মোবাইল নম্বৰ থাকিব ইয়াতে এটা ক্লিক কৰিব লাগিব তাৰ পিছত ভেৰিফাই মোবাইল নম্বৰ ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াত দুটা টিক মাৰ্ক পাব তাতে ক্লিক কৰিব লাগিব তাৰ পিছত আই এগ্ৰি ইয়াতে ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিছো এতিয়া ওটিপি লব অটোমেটিক্যালি লৈ লব তাৰ পিছত ভেৰিফাই ওটিপি ইয়াতে ক্লিক কৰিব লাগিব মোৰ ওটিপি আহি গৈছে এতিয়া ওটিপি লৈ লৈছে এতিয়া ভেৰিফাই ওটিপিত ক্লিক কৰি দিছো এতিয়া 4 ডিজিট পিন বনাব লাগিব যিকোনো বনাব পাৰিব 4 ডিজিট দুবাৰ টাইপ কৰিব লাগিব তাৰ পিছত এইটো এপটো লগইন কৰাৰ খোলাৰ পিন কোড হ'ব ওপেন ডিমেট একাউন্ট ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে এটা ক্লিক কৰিব লাগিব এতিয়া ইউজ দিস পেন ইয়াতে ক্লিক কৰিব লাগিব পেন কাৰ্ডটো ভেৰিফাই কৰিব লাগিব তাৰ পিছত কন্টিনিউ উইথ গুগল ইয়াতে ক্লিক কৰিব লাগিব চেকিং হৈ আছে ডাটাটো এতিয়া নেক্সটত ক্লিক কৰিব লাগিব এতিয়া কন্টিনিউত ক্লিক কৰিব লাগিব ওপৰত মাদাৰ নাম দিব লাগিব তাৰ তলত ফাদাৰ নাম অটোমেটিক্যালি লৈ লব সিঙ্গল হয় খালি ইয়াতে মাদাৰ নাম দিলেই হৈ যাব তাৰ পিছত কন্টিনিউ কৰিলে হৈ যাব যদি কিবা অপচন চেঞ্জ কৰিব বিচাৰে তেনেহলে চেঞ্জ কৰিব পাৰিব মই এটা অপচন চেঞ্জ কৰিম তলত স্যালারি আছে এটো আদার্স দি দিম সিলেক্ট কৰি একেবাৰে তলৰ অপচন তাৰ পিছত কন্টিনিউত ক্লিক কৰি দিম কন্টিনিউ মানে কনফাৰ্মত ক্লিক কৰি দিম এতিয়া বেংক একাউন্ট নাম্বাৰ দিব লাগিব আৰু আইএফএসসি কোড দিব লাগিব এতিয়া কনফার্ম বেংক একাউন্ট নাম্বার দিব লাগিব এতিয়া বেংক আইএফএসসি কোড নাম্বার দিব লাগিব এতিয়া সাবমিটত ক্লিক কৰিব লাগিব ভেৰিফাইং বেংক একাউন্ট হৈ গৈছে এতিয়া কন্টিনিউ ক্লিক কৰিব লাগিব তাৰ পিছত স্কিপ ইয়াতে ক্লিক কৰিব লাগিব তলত নমিনি এড কৰিব নালাগে ইয়েছত ক্লিক কৰিব লাগিব তলত কন্টিনিউত ক্লিক কৰিব লাগিব আকৌ এতিয়া প্ৰসিডত ক্লিক কৰিব লাগিব তলফালে আহি চেক কৰিব পাৰিব এতিয়া প্ৰসিডত ক্লিক কৰি দিম হৈ গৈছে এটো ডু ইট লেটাৰত ক্লিক কৰি দিম
এতিয়া ইয়াতে সেলফি আপলোড কৰিব লাগিব সেলফি সিলেক্ট কৰাৰ পিছত আপলোড কৰি দিব এতিয়া লোকেশন অন কৰিব লাগিব এতিয়া সিগনেচাৰ ইয়াতে কৰি তাৰ পিছত সাবমিটত ক্লিক কৰিব লাগিব সাবমিট সিগনেচাৰ ইয়াতে ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিছো সেলফি আৰু সিগনেচাৰ দুটা আপলোড কৰি দিছো এতিয়া আধাৰ কাৰ্ড নম্বৰ বহুৱাই এটা ওটিপি আহিব ওটিপি সাবমিট কৰিব লাগিব আধাৰ কাৰ্ড বহুৱাই আছো মই এতিয়া ওটিপি আহিব ওটিপি টো ইয়াত ভেৰিফাই কৰিব লাগিব মোৰ ওটিপি টো ভেৰিফাই হৈ গৈছে এতিয়া পুৰা ডকুমেন্টস কেৱাইসি প্ৰসিড হৈ গৈছে কেৱাইসি প্ৰসিড কনফাৰ্ম হৈ গৈছে এতিয়া তলত এক্সপ্লোৰ ক্লিক কৰিব লাগিব পাৰিলে সাবস্ক্ৰাইব আৰু লাইক কৰি কমেন্ট কৰি দিব